মীন ৰাশি মে 2026 আপোনাৰ বাবে এটা সাধাৰণ মাহ নহয়। এই মাহত আপোনাৰ ভাগ্য, টকা পইচা, প্ৰেম আৰু কৰ্মজীৱনত ডাঙৰ পৰিৱৰ্তনৰ সংকেত দেখা গৈছে। কিছুমান দিন আপোনাক আচৰিত সুখ দিব আৰু কিছুমান দিন আপোনাক কঠিন পৰীক্ষাৰ সন্মুখীন কৰিব লাগিব। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হৈছে এই মাহত আপুনি নিজৰ ভাগ্য নিজেই লিখিব লাগিব। যদি আপুনি সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব পাৰে তেন্তে এই মে মাহত আপোনাক এনে এক সফলতাৰ পথলৈ লৈ যাব পাৰে যি আপুনি আগতে কেতিয়াও কল্পনাও কৰা নাছিল। তেনেহ'লে জানো আহক মে 2026ত মীন ৰাশিৰ জীৱনত কি ঘটনা ঘটিবলৈ গৈ আছে। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। মীন ৰাশি মে 2026। মীন ৰাশিৰ বাবে মে 2026 ধন সম্পত্তিৰ ক্ষেত্ৰত এটা মধ্যমীয়া কিন্তু সম্ভাৱনাময় ভৰা মাহ হ'ব। এই মাহত আপুনি টকা পইচাৰ ক্ষেত্ৰত ডাঙৰ সুযোগ পাব পাৰে, কিন্তু তাৰ লগতে কিছু ভুল সিদ্ধান্ত লোৱাৰ ফলত ক্ষতিও হ'ব পাৰে। সেয়ে এই মাহত ধৈৰ্য আৰু বুদ্ধি দুয়োটা অত্যন্ত গুৰুত্বপূৰ্ণ। মাহৰ আৰম্ভণিতে অলপ টান অনুভৱ কৰিব পাৰে, খৰচ হঠাৎ বৃদ্ধি পাব পাৰে, বিশেষকৈ ঘৰ, পৰিয়াল বা চিকিৎসাৰ ক্ষেত্ৰত। এই সময়ত অপ্ৰয়োজনীয় খৰচ এৰাই চলাটো খুবেই প্ৰয়োজন। যিমানেই ধন আহক সঠিক ব্যৱস্থাপনা নকৰিলে হাতত একো নাথাকিব। কিন্তু ভাল খবৰটো হৈছে এই মাহৰ মাজভাগৰ পৰা ধনৰ প্ৰৱাহ লাহে লাহে বৃদ্ধি পাব। যিসকল লোকে চাকৰি কৰে তেওঁলোকে নতুন ইনকামৰ সুযোগ পাব পাৰে, যেনে বোনাছ, ইনচেণ্টিভ বা পাৰ্ট টাইম কাম। ব্যৱসায়ীসকলৰ বাবে এই সময়টো বিশেষ লাভজনক হ'ব পাৰে। নতুন ডিল বা ইনভেষ্টমেণ্টত লাভজনক হোৱাৰ সম্ভাৱনা আছে। এই মাহত কোনো পুৰণি ধন ঘূৰাই অহাৰ সম্ভাৱনা আছে। যদি আপুনি কাৰোবাক ধন ধাৰ দিছিল তেন্তে সেইটো ঘূৰাই পোৱাৰ যোগ দেখা গৈছে। কিন্তু একে সময়তে নতুনকৈ কাৰোবাক ধন ধাৰ দিয়াৰ ক্ষেত্ৰত সাৱধান থাকিব। সকলোৰে ওপৰত অন্ধবিশ্বাস নকৰিব। মীন ৰাশিৰ লোকসকলে মে মাহত ইনভেষ্টমেণ্টৰ ক্ষেত্ৰত অলপ বুদ্ধি খটুৱাব লাগিব। শ্বেয়াৰ মাৰ্কেট, ক্ৰিপ্টো বা যিকোনো ৰিস্কি ইনভেষ্টত একেবাৰে খৰধৰকৈ নকৰিব। ভালকৈ চিন্তা ভাৱনা কৰি এক্সপাৰ্টৰ পৰামৰ্শ লৈ সিদ্ধান্ত লওক, নহ'লে লাভৰ ঠাইত ক্ষতি হ'ব পাৰে। এই মাহত প্ৰপাৰ্টি সংক্ৰান্ত বিষয়ত কিছু ইতিবাচক সংকেত দেখা গৈছে। যদি আপুনি ঘৰ, মাটি বা গাড়ী কিনিবলৈ ভাবি আছে তেন্তে মাহৰ শেষ ভাগত বেছি শুভ হ'ব পাৰে। কিন্তু সকলো কাগজ পত্ৰ ভালকৈ চেক কৰক, কোনো ভুল নাথাকে যেনে নিশ্চিত হওক। মাহৰ শেষ ভাগত আপুনি টকা পইচাৰ ক্ষেত্ৰত অলপ হতাশ অনুভৱ কৰিব। যি সমস্যাবোৰ মাহৰ আৰম্ভণিতে আছিল সেয়া লাহে লাহে সমাধান হ'ব। ছেভিংটো অলপ বাঢ়িব পাৰে যদি আপুনি ডিচিপ্লিন বজাই ৰাখে। এটা গুৰুত্বপূৰ্ণ কথা, এই মাহত আপুনি টকা পইচাৰ ওপৰত অতিমাত্ৰা চিন্তা নকৰিব। মানসিক প্ৰেছাৰ বাঢ়িলে সিদ্ধান্ত ভুল হ'ব পাৰে। ধৈৰ্য ধৰি আগবাঢ়িলে মে মাহ আপোনাৰ বাবে লাভজনক হ'বই। উপদেশ: ধন সঞ্চয় কৰক, অপ্ৰয়োজনীয় খৰচ কমাই কৰক আৰু নতুন ইনভেষ্ট কৰাৰ আগতে দুবাৰ ভাবক। শেষত ক'ব পাৰি মে 2026 মীন ৰাশিৰ ধন সম্পত্তিৰ ক্ষেত্ৰত সাৱধানতা প্লাছ বুদ্ধিমত্তা = সফলতা হ'ব আপোনাৰ মূল মন্ত্ৰ। এতিয়া আহিছোঁ কৰ্মজীৱন। মীন ৰাশিৰ বাবে মে 2026 কৰ্মজীৱনৰ ক্ষেত্ৰত এটা টাৰ্ণিং পইণ্ট হ'ব পাৰে। এই মাহত আপোনাৰ পৰিশ্ৰম, ধৈৰ্য আৰু সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষমতা একেবাৰে পৰীক্ষা হ'ব। কিন্তু ভাল খবৰটো হৈছে এই পৰীক্ষাৰ পাছতেই আপোনাৰ সফলতাৰ দুৱাৰ মুকলি হ'ব। মাহৰ আৰম্ভণিতে কৰ্মক্ষেত্ৰত অলপ প্ৰেছাৰ বৃদ্ধি পাব পাৰে। বছ বা ছিনিয়ৰসকলৰ পৰা এক্সপেক্টেশ্যন বেছি থাকিব আৰু আপুনি নিজকে প্ৰমাণ কৰিবলৈ চেষ্টা কৰিব লাগিব। কেতিয়াবা এনে লাগিব যে আপোনাৰ কামৰ সঠিক মূল্য দিয়া হোৱা নাই, কিন্তু ইয়াত হতাশ নহ'ব, এইটো সাময়িক। যিসকলে চাকৰি কৰে তেওঁলোকৰ বাবে এই সময়ত নতুন দায়িত্ব আহিব পাৰে। প্ৰথমতে এইবোৰ কঠিন যেন লাগিলেও পিছলৈ এইটোৱে আপোনাৰ গ্ৰথৰ মূল কাৰণ হ'ব। যদি আপুনি ধৈৰ্য ধৰি কাম কৰে তেন্তে প্ৰমোশ্যন বা চেলাৰী ইনক্ৰিজৰ সুযোগো দেখা গৈছে। ব্যৱসায়ীসকলৰ বাবে এই মাহটোত অলপ চেলেঞ্জেৰে আৰম্ভ হ'ব। নতুন ডিল ফাইনেলাইজ কৰিবলৈ সময় লাগিব পাৰে আৰু কেতিয়াবা বিশ্বাস কৰা মানুহে হতাশ কৰিব পাৰে। কিন্তু মাহৰ মাজভাগৰ পৰা পৰিস্থিতি উন্নত হ'ব আৰু লাহে লাহে আপোনাৰ লাভ বৃদ্ধি হ'ব। এই মাহত টিমৱৰ্ক অত্যন্ত গুৰুত্বপূৰ্ণ। সহকৰ্মীসকলৰ লগত ভাল সম্পৰ্ক বজাই ৰাখক। কোনো ভুল বুজাবুজি বা ইগ' প্ৰব্লেম থাকিলে সেয়া শান্তভাৱে সমাধান কৰক, নহ'লে কামত প্ৰভাৱ পৰিব পাৰে। মীন ৰাশিৰ বাবে এইটো দেখা গৈছে যে মে মাহত নতুন চাকৰিৰ সুযোগ আহিব। যদি আপুনি চাকৰি সলনি কৰাৰ কথা ভাবি আছে তেন্তে মে মাহৰ শেষ ভাগটো অতি অনুকূল। কিন্তু খৰধৰ কৰি সিদ্ধান্ত নল'ব, সকলো দিশ ভালকৈ বিবেচনা কৰক। ফ্ৰিলেন্স বা
ক্ৰিয়েটিভ ফিল্ডত থকা লোকসকলৰ বাবে এই মাহটো বিশেষভাৱে শুভ হ'ব। নতুন প্ৰজেক্ট, ক্লায়েণ্ট বা ৰিকগনিশ্যন পোৱাৰ সম্ভাৱনা আছে। আপোনাৰ টেলেণ্ট এই মাহত আপুনি চিনিবলৈ আৰম্ভ কৰিব। মাহৰ শেষভাগত কৰ্মজীৱনত স্থিৰতা আহিব। যি সমস্যা বা প্ৰেছাৰ আৰম্ভণিতে আছিল সেয়া লাহে লাহে কমি যাব। আপুনি নিজৰ কামত আত্মবিশ্বাস লাভ কৰিব আৰু আগলৈ আগবাঢ়িবলৈ নতুন শক্তি পাব। সাৱধানতা, অতি বিশ্বাসৰ পৰা বা ৰাগখঙৰ পৰা আঁতৰি থাকক। ৱৰ্ক প্লেছত আপোনাৰ কৰ্মক্ষেত্ৰত কোনো সিদ্ধান্ত লোৱাৰ আগতে ভালকৈ চিন্তা কৰক। উপদেশ, ধৈৰ্য ধৰি কাম কৰক, নতুন সুযোগ গ্ৰহণ কৰক আৰু নিজৰ দক্ষতা উন্নত কৰিবলৈ চেষ্টা কৰক। শেষত ক'ব পাৰি মে 2026ত মীন ৰাশিৰ কৰ্মজীৱনত প্ৰেছাৰৰ মাজেৰে সুযোগো লুকাই আছে। যিসকলে সেই সুযোগ চিনিব পাৰিব সেইজনে সফলতাৰ শিখৰত উপনীত হ'ব। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। মীন ৰাশিৰ বাবে মে 2026ত প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত এটা গভীৰ অনুভূতিৰে ভৰা মাহ হ'ব। এই সময়ত আপোনাৰ হৃদয় বেছি সংবেদনশীল থাকিব আৰু আপুনি যি অনুভৱ কৰে সেইটো অধিক গাঢ়ভাৱে অনুভৱ কৰিব। মাহৰ আৰম্ভণিতে প্ৰেম জীৱনত অলপ ভুল বুজাবুজি বা দূৰত্ব দেখা যাব পাৰে। সৰু সৰু কথাটো মনত দুখ পোৱা বা অভাৰ থিংকিং কৰাৰ সম্ভাৱনা আছে। কিন্তু মনত ৰাখিব, সকলো সমস্যাৰ মূলতঃ হৈছে কমিউনিকেশ্যনৰ অভাৱ। আপুনি যোগাযোগ কৰিব লাগিব। যদি আপুনি খোলাখুলিকৈ নিজৰ কথা প্ৰকাশ কৰে তেন্তে বেছিভাগ সমস্যা সহজে সমাধান হ'ব। যিসকল অলৰেডি ৰিলেশ্যনশ্বিপত আছে তেওঁলোকৰ বাবে এইটো এটা পৰীক্ষাৰ সময়। আপোনাৰ সংগীৰ পৰা সময় আৰু মনোযোগৰ আশা বেছি থাকিব পাৰে। কেতিয়াবা আপুনি অনুভৱ কৰিব পাৰে যে আপোনাক সম্পূৰ্ণ বুজি পোৱা নাই। এই সময়ত অভিযোগ নকৰি ধৈৰ্য সহকাৰে কথা পাতক, এইটোৱে সম্পৰ্ক বচাব। আনফালে যিসকলে ছিংগেল হৈ আছে তেওঁলোকৰ বাবে মে মাহত নতুন প্ৰেমৰ দুৱাৰ মুকলি হ'ব পাৰে। কোনো পুৰণি চিনাকি বা বন্ধুৰ সৈতে অনুভূতি গঢ়লৈ উঠিব পাৰে। কিন্তু এইটো গুৰুত্বপূৰ্ণ, খৰধৰ কৰি গভীৰ সিদ্ধান্ত নল'ব। প্ৰথমতে মানুহজনক ভালকৈ বুজিবলৈ চেষ্টা কৰক। দাম্পত্য জীৱনত থকাসকলৰ বাবে মাহৰ মাজভাগটো বিশেষ গুৰুত্বপূৰ্ণ হ'ব। এই সময়ত স্বামী স্ত্ৰীৰ মাজত ভাল বুজাবুজি গঢ়ি উঠিব পাৰে। যদি আপুনি অহংকাৰ এৰাই দিয়ে, একেলগে সময় কটাই সৰু সৰু আনন্দ ভাগ বতৰা কৰে, এইবোৰে সম্পৰ্কক বেছি মজবুত কৰি তুলিব। কিন্তু সাৱধান, তৃতীয় ব্যক্তিৰ হস্তক্ষেপ বা বাহিৰৰ মানুহৰ কথা শুনি সিদ্ধান্ত লোৱাৰ পৰা আঁতৰি থাকক। ই আপোনাৰ সম্পৰ্কত ফাট মেলিব পাৰে। নিজৰ সম্পৰ্ক বিশ্বাস ৰাখক। মাহৰ মাজভাগত প্ৰেম জীৱনত মিঠা মুহূৰ্ত বৃদ্ধি পাব। যিসকলৰ সম্পৰ্কত আগতে সমস্যা আছিল তেওঁলোকৰ ক্ষেত্ৰতো পুনৰ মিলনৰ সম্ভাৱনা আছে। এই সময়ত আপুনি অনুভৱ কৰিব যে ভালপোৱা মানে কেৱল কথা নহয়, ই হৈছে বিশ্বাস আৰু সমৰ্পণ। উপদেশ, কমিউনিকেশ্যন বৃদ্ধি কৰক, সংগীক সময় দিয়ক আৰু সৰু কথাত ৰাগ নকৰিব। সাৱধানতা, অভাৰ থিংকিং আৰু সন্দেহৰ পৰা আঁতৰি থাকক, এইটো আপোনাৰ সম্পৰ্কৰ বাবে ক্ষতিকাৰক। শেষত ক'ব পাৰি মে 2026ত মীন ৰাশিৰ প্ৰেম আৰু দাম্পত্য জীৱনত ধৈৰ্য প্লাছ বিশ্বাস প্লাছ ভালপোৱা = শক্তিশালী সম্পৰ্ক। যদি আপুনি এই তিনিটা বজাই ৰাখে তেন্তে আপোনাৰ সম্পৰ্ক আগতকৈ অধিক গভীৰ আৰু সুন্দৰ হ'ব। এতিয়া আহিছোঁ আপোনাৰ ভাগ্য। মে মাহত আপোনাৰ ভাগ্য কেনেকৈ থাকিব? মীন ৰাশিৰ বাবে মে 2026ত ভাগ্যৰ ক্ষেত্ৰত এটা ডাঙৰ পৰিৱৰ্তনৰ সংকেত লৈ আহিছে। এই মাহত আপোনাৰ ভাগ্য সম্পূৰ্ণৰূপে আপোনাৰ কৰ্ম, চিন্তা আৰু সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিব। অৰ্থাৎ এই মাহত ভাগ্য আপোনাৰ হাততেই থাকিব। মাহৰ আৰম্ভণিতে ভাগ্য অলপ ধীৰ গতিত চলা দেখা যাব। আপুনি যি কামে আৰম্ভ কৰে তাৰ ফল পোৱাত অলপ বিলম্ব হ'ব পাৰে। কেতিয়াবা এনে লাগিব যে ভাগ্য আপোনাৰ সৈতে নাই, কিন্তু ইয়াতে গুৰুত্বপূৰ্ণ কথা, এইটো স্থায়ী নহয়। এই সময়ত আপুনি ধৈৰ্য ধৰি আগবাঢ়িব লাগিব। মাহৰ মাজভাগৰ পৰা ভাগ্য লাহে লাহে আপোনাৰ পক্ষলৈ ঘূৰি আহিব। যি কামবোৰ আগতে ফাঁচি আছিল আধৰুৱা হৈ আছিল, সেই কামবোৰ আগবাঢ়িবলৈ আৰম্ভ কৰিব। আকস্মিকভাৱে কিছুমান সুযোগ আহিব পাৰে, বিশেষকৈ কৰ্মক্ষেত্ৰ, টকা পইচা আৰু ব্যক্তিগত জীৱনত। এই সুযোগবোৰ চিনি লোৱাটো খুবেই প্ৰয়োজনীয়। এই মাহত ইনটিউশ্যন বা অন্তৰ্দৃষ্টি আপোনাৰ বাবে এটা ডাঙৰ শক্তি হ'ব। আপুনি যি অনুভৱ কৰে সেইটো বহু ক্ষেত্ৰত সঁচা বুলি প্ৰমাণিত হ'ব পাৰে। সেয়ে নিজৰ ভিতৰৰ কণ্ঠস্বৰক অৱহেলা নকৰিব, ই আপোনাক সঠিক পথ দেখুৱাব পাৰে। মীন ৰাশিৰ বাবে মে মাহত ভাগ্য বিশেষকৈ সেইসকলৰ লগত থাকিব যিসকলে কঠোৰ পৰিশ্ৰম কৰে আৰু পজিটিভ চিন্তা ৰাখে। যদি আপুনি এলেহুৱা এৰাই নিগেটিভিটি ভাৱনা ডুব যাই নাথাকে তেন্তে ভাল সুযোগবোৰ আপুনি ধৰিব পাৰিব। মাহৰ মাজভাগৰ পৰা শেষলৈকে ভ্ৰমণৰ যোগ দেখা গৈছে। এই ভ্ৰমণ কেৱল আনন্দৰ বাবে নহয়, ই
ই আপোনাৰ বাবে নতুন সুযোগ আৰু ভাগ্যৰ দুৱাৰ মুকলি কৰিব পাৰে। নতুন মানুহৰ সৈতে চিনাকি হ'ব পাৰে, যিয়ে আগলৈকে আপোনাৰ জীৱনত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰে। কেতিয়াবা এই মাহত আকস্মিক লাভ বা গুড নিউজ পোৱাৰ সম্ভাৱনা আছে। এইটো চাকৰি, টকা পইচা, ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত হ'ব পাৰে। এইবোৰে প্ৰমাণ কৰে যে ভাগ্য লাহে লাহে আপোনাৰ পক্ষলৈ ঘূৰি আহিছে। মাহৰ শেষ ভাগত ভাগ্য যথেষ্ট শক্তিশালী হৈ উঠিব। আপুনি অনুভৱ কৰিব যে কামবোৰ আগতকৈ সহজে সফল হৈছে, আত্মবিশ্বাস বাঢ়িব আৰু আপুনি নতুন লক্ষ্য স্থিৰ কৰিবলৈ সাহস পাব। সাৱধানতা: অতি আত্মবিশ্বাস বা ভাগ্যৰ ওপৰত অন্ধবিশ্বাস নকৰিব। কৰ্ম নকৰিলে ভাগ্যই সহায় নকৰে। উপদেশ: নিজৰ ইনটুইশ্যন শুনক, পজিটিভ থাকক আৰু সুযোগ আহিলে তৎক্ষণাত গ্ৰহণ কৰক। শেষত ক'ব পাৰি, মে' 2026 মীন ৰাশিৰ ভাগ্যৰ মূল মন্ত্ৰ হৈছে কঠোৰ পৰিশ্ৰম প্লাছ সঠিক সিদ্ধান্ত = শক্তিশালী ভাগ্য। যদি আপুনি এইটো মানি আগবাঢ়ে, তেন্তে এই মাহ আপোনাৰ জীৱনত ডাঙৰ সফলতা লৈ আহিব। মীন ৰাশিৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে মে' 2026 শিক্ষাৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ আৰু ফলপ্ৰসূ মাহ হ'ব। এই মাহত আপোনাৰ মন একেলগে বহু দিশলৈ যাব পাৰে, কিন্তু যদি আপুনি সঠিকভাৱে মনোযোগ কেন্দ্ৰীভূত কৰিব পাৰে, তেন্তে ডাঙৰ সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। মাহৰ আৰম্ভণিতে অলপ সমস্যা দেখা দিব পাৰে। পঢ়াত মন নলগা বা একেটা বিষয় বুজিবলৈ সময় লগা, এইবোৰ সাধাৰণ হ'ব। বিশেষকৈ মোবাইল, ছ'চিয়েল মিডিয়া বা বাহিৰৰ ডিষ্ট্ৰেকশ্যনৰ বাবে সময় নষ্ট হোৱাৰ সম্ভাৱনা বেছি আছে। সেয়ে এই সময়ত চেল্ফ ডিচিপ্লিন খুবেই প্ৰয়োজন। কিন্তু ভাল খবৰটো হৈছে, মাহৰ মাজভাগৰ পৰা আপোনাৰ ফ'কাছ লাহে লাহে বৃদ্ধি পাব। যি বিষয়বোৰ আগতে কঠিন লাগিছিল, সেয়া সহজে বুজি পোৱা আৰম্ভ কৰিব। এই সময়ত যদি আপুনি নিয়মিত পঢ়া-শুনা কৰে, তেন্তে এক্সাম বা কম্পিটিশ্যনত আপুনি ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। যিসকল ষ্টুডেণ্টে এক্সামৰ বাবে প্ৰস্তুতি লৈ আছে, তেওঁলোকৰ বাবে মে' মাহটো ভাল হ'ব। ৰিভাইজনত বেছি গুৰুত্ব দিয়ক। নতুনকৈ সকলো শিকাৰ চেষ্টা নকৰি আগতে যি পঢ়িছে সেয়া মজবুত কৰক। এইটোৱে আপোনাক ভাল ৰিজাল্ট দিব। হায়াৰ এডুকেশ্যনৰ বাবে যিসকলে কোৰ্চ কৰি আছে, এডমিশ্যনৰ ল'ব বিচাৰি আছে, তেওঁলোকৰ বাবে এই মাহটো শুভ সংকেত লৈ আহিছে। আপোনাৰ চেষ্টা সফল হ'ব পাৰে, কিন্তু ডকুমেণ্টছ বা এপ্লিকেশ্যন প্ৰচেছত অলপ ডিলে হ'ব পাৰে। সেয়ে ধৈৰ্য ৰাখক আৰু সকলো সময়তে সম্পূৰ্ণ কৰক। মীন ৰাশিৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই মাহত ক্ৰিয়েটিভ ফিল্ডত যেনে আৰ্টছ, মিউজিক, ৰাইটিং, ডিজাইনিঙত বিশেষ সফলতা যোগ দেখা গৈছে। যদি আপুনি এইবোৰ ক্ষেত্ৰত আছে, তেন্তে আপোনাৰ টেলেণ্টে এই সময়ত উজ্বলি উঠিব। মাহৰ শেষ ভাগত আপোনাৰ আত্মবিশ্বাস বাঢ়িব। আপুনি অনুভৱ কৰিব যে যি পঢ়িছে সেয়া বুজি উঠিছে আৰু আগবাঢ়িবলৈ সাজু হৈ আছে। এই সময়ত টিচাৰ্ছ বা মেণ্টৰছৰ সহায় ল'লে বেছি উপকাৰ পাব। সাৱধানতা: পিছলৈ ঠেলি দিয়া অভ্যাসৰ পৰা আপুনি আঁতৰি থাকক। এইটো আপোনাৰ বাবে ডাঙৰ বাধা হ'ব পাৰে। উপদেশ: নিয়মিত ৰুটিন বজাই ৰাখক আৰু ৰিভাইজনত বেছি গুৰুত্ব দিয়ক। শেষত ক'ব পাৰি, মে' 2026ত মীন ৰাশিৰ শিক্ষাৰ ক্ষেত্ৰত সফলতাৰ মূল চাবিকাঠি হৈছে ফ'কাছ প্লাছ ডিচিপ্লিন প্লাছ কনচিষ্টেঞ্চি = এক্সেলেণ্ট ৰিজাল্ট। যদি আপুনি এই তিনিটা মানি চলে, তেন্তে এই মাহত আপোনাৰ বাবে এক সফলতাৰ আৰম্ভণি হ'ব। মীন ৰাশি, এতিয়া লৈ আহিছোঁ আপোনাৰ বাবে মে' মাহত শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু প্ৰতিকাৰ। মীন ৰাশিৰ বাবে মে' 2026ত কিছুমান বিশেষ দিন আছে, শুভ সংখ্যা আছে, শুভ ৰং আছে, আপোনাৰ জীৱনত ভাগ্যৰ দুৱাৰ মুকলি কৰিব পাৰে। যদি আপুনি এইবোৰ সঠিকভাৱে ব্যৱহাৰ কৰে, তেন্তে আপোনাৰ কাম-কাজ সহজ হ'ব আৰু সফলতা লাভৰ সম্ভাৱনা বহুগুণে বৃদ্ধি পাব। শুভ তাৰিখ: 5, 9, 14, 18, 23 আৰু 27 মে'। এই তাৰিখবোৰত নতুন কাম আৰম্ভ কৰা, ইনভেষ্টমেণ্ট কৰা বা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা আপোনাৰ বাবে লাভজনক হ'ব পাৰে। বিশেষকৈ 14 আৰু 23 তাৰিখ আপোনাৰ বাবে লাকি টাৰ্ণিং পইণ্ট হ'ব পাৰে। শুভ সংখ্যা 3, 7 আৰু 9। এই সংখ্যাবোৰ আপোনাৰ বাবে শক্তিশালী কম্পন সৃষ্টি কৰে। যিকোনো গুৰুত্বপূৰ্ণ কামত এই সংখ্যা ব্যৱহাৰ কৰিলে ভাল ফল লাভ কৰিব পাৰে, যেনে মোবাইল নাম্বাৰ, টাইমিং বা ডিচিশ্যন লোৱাৰ সময়। শুভ ৰং: নীলা, বগা আৰু হালধীয়া। এই ৰংবোৰ আপোনাৰ মানসিক শক্তি বৃদ্ধি কৰে আৰু নিগেটিভ এনাৰ্জি দূৰ কৰে। বিশেষকৈ ইম্পৰ্টেণ্ট দিনত এই ৰঙৰ কাপোৰ পিন্ধিলে বা ব্যৱহাৰ কৰিলে ভাগ্যৰ সহায় পাব পাৰে। অশুভ ৰং: ৰঙা আৰু ক'লা। এই বেছি ব্যৱহাৰ নকৰিব, ই আপোনাৰ মানসিক চাপ বঢ়াব পাৰে। প্ৰতিকাৰ: প্ৰতিদিনে পুৱা অলপ সময় ধ্যান কৰক। ই আপোনাৰ মন শান্ত ৰাখিব আৰু সিদ্ধান্ত শক্তি বৃদ্ধি কৰিব। বৃহস্পতিবাৰে গৰীব মানুহক হালধীয়া বস্তু যেনে কল, হালধীয়া কাপোৰ দান কৰক। মাছ বা জন্তুক
খাদ্য খাবলৈ দিয়ক। এইটো আপোনাৰ বাবে বিশেষ শুভ দিন হ'ব। ঘৰত ধূপ বা চাকি জ্বলাই পজিটিভ শক্তি বজাই ৰাখক। ওম নমঃ ভগৱতে বাসুদেৱাই এই মন্ত্ৰটো 11 বাৰ বা 21 বাৰ জপ কৰক। ই আপোনাৰ ভাগ্য শক্তিশালী কৰিব। বিশেষ টিপছ, এই মাহত পজিটিভ চিন্তা আৰু সৎ কাম আপোনাৰ বাবে আটাইতকৈ ডাঙৰ প্ৰতিকাৰ হ'ব। যিমান আপুনি ভাল কাম কৰিব সিমানেই ভাগ্য আপোনাৰ উজ্বলি উঠিব। শেষত ক'ব পাৰি মীন ৰাশিৰ বাবে মে 2026ত এই শুভ তাৰিখ, শুভ সংখ্যা আৰু শুভ ৰং লগতে প্ৰতিকাৰ মানি চলিলে জীৱনত সুখ, শান্তি আৰু সফলতা নিশ্চিতভাৱে আহিব। মীন ৰাশি মে 2026 আপোনাৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ অধ্যায় হ'বলৈ গৈ আছে। এই মাহত আপুনি যি সিদ্ধান্ত ল'ব, যি পথ বাছি ল'ব সেয়ে আগন্তুক দিনবোৰ নিৰ্ধাৰণ কৰিব। সময় কেতিয়াবা আপোনাৰ পৰীক্ষা ল'ব, কেতিয়াবা আপোনাক আচৰিতভাৱে সফলতাৰ উপহাৰ দিব। কিন্তু এটা কথা নিশ্চিত, যদি আপুনি নিজৰ ওপৰত বিশ্বাস ৰাখে তেন্তে কোনেও আপোনাক আগবঢ়া বন্ধ কৰিব নোৱাৰিব। মনত ৰাখিব, ভাগ্য কেৱল অপেক্ষা কৰা মানুহৰ নহয়, ই সেইসকলৰ যি সাহস কৰে, চেষ্টা কৰে আৰু হাৰ নামানি আগবাঢ়ি যায়। সেয়েহে এই মাহত ভয় নকৰিব, আগবাঢ়ক আৰু নিজৰ জীৱনৰ নিয়ন্ত্ৰণ নিজৰ হাতত লওক, কাৰণ এইবাৰ সফলতা আপোনাৰ হাততেই হ'ব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আগলৈ আৰু বেছি সঠিক আৰু শক্তিশালী ৰাশিফল লৈ আহিম। ধন্যবাদ আৰু আপোনাৰ দিনটো শুভ হওক।